ডেৰগাঁও চাৰিলেনযুক্ত পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে ৰাইজক। ডেৰগাঁও ৰাইজে ভাবিছিল ডেৰগাঁৱত চাৰিলেনযুক্ত পথৰ ব্যৱস্থা হ'ব, উন্নতি হ'ব, দুৰ্ঘটনাৰ পৰা ৰাইজ ৰক্ষা পাব, কিন্তু সকলো মিছা হ'ল। ডেৰগাঁও অঞ্চলৰ প্ৰায় সংখ্যক অংশৰ পথ মৰণৰ ফান্দত পৰিণত হৈছে। ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত, যাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বহু ব্যক্তিয়ে এই ধৰাৰ পৰা বিদায় মাগিলে। উল্লেখযোগ্য যে বহু ঠাইত নিশা আকাশবন্তি নজ্বলে। ৰাইজৰ দাবী ডেৰগাঁও প্ৰশাসন আৰু ডেৰগাঁও বিধায়ক মহোদয়ক ইয়াৰ ওপৰত তীক্ষ্ণ আৰু তীব্ৰ হ'বলৈ আহ্বান জনায়। ৰাস্তাটো মানে কি, এইটো ফ'ৰলেনৰ ৰাস্তাটো ইমান নিম্নমানৰ বনালে। এইবিলাক গাঁত, এইবিলাক ইয়াতকৈ পচন্দ গাঁত আছে আমাৰ গাঁৱত। তো বহুতখিনি এক্সিডেণ্ট হৈছে। কথা হ'ল কি, বহুত মানুহৰ মানে মহিলাৰ শিৰৰ সেন্দুৰ মোচ খাইছে, কিছুমানৰ এক্সিডেণ্ট হৈ পেলাই ঘৰখনৰ অশান্তি হৈছে। তো কথা হ'ল কি, ফ'ৰলেনে NHDCL-ৰ মানুহে আমাৰ ডেৰগাঁও অঞ্চলত যিটো ফ'ৰলেন বনালে, সেই ফ'ৰলেনখিনি ইমান নিম্নমানৰ বনালে, মানে এতিয়া আপোনালোকে দেখিছে ইয়াৰ যিবিলাক গাঁত আছে, এইবিলাক গাঁতবিলাকত ইয়াতকৈ পচন্দ গাঁত আছে, সেইবিলাকত যাব নোৱাৰা অৱস্থা। সেইকাৰণে আমাৰ ইয়াৰ এটা উচিত তদন্ত বিচাৰি পেলাই কিহৰ কাৰণে এনেকুৱা নিম্নমানৰ কাম হ'বলগীয়া হ'ল, সেইটো আমাক ৰাইজৰ জ্ঞাতাৰ্থে যাতে আমি জানিব পাৰোঁ, সেইকাৰণে মই প্ৰমুখ ডেৰগাঁও ৰাইজ হৈ পেলাই মই এইখিনি দেখা যায় যে ষ্ট্ৰীট লাইটবিলাকো নজ্বলে ৰাতি। ইলেকশ্যনৰ পিছৰ পৰা দেখিলোঁ ইয়াত নতুন ষ্ট্ৰীট লাইট এতিয়া ৰিজাল্ট দিলে, ৰিজাল্টৰ পিছৰ পৰা দেখিছোঁ ইয়াত ষ্ট্ৰীট লাইটবিলাক নজ্বলে। এটা ছাইড জ্বলে, এটা ছাইড নজ্বলে। কথাটো কিনো কথা আমি একো বুজি নাপাওঁ। ইয়াত ভিতৰত কিবা অন্য কিবা জড়িত আছে নেকি, নে এনেকুৱাই হৈ থাকিব ফ'ৰলেনৰ এইটো অৱস্থা। কি কৰিব খুজিছে, জনসাধাৰণক মূৰত কিয় এনেকৈ এটা মাধমাৰ দিছে, সেইটো আমি বুজি পোৱা নাই। এইটোৱে ডেৰগাঁও একমাত্ৰ মূল পইণ্ট। এই পইণ্টটো মানে ডেৰগাঁও ট্ৰেফিক পইণ্ট, এইটোৱে জামৰ। ইয়াতে লাইট নজ্বলে, আপুনি কি ক'ব? এইটো হাঁহিয়তৰ পাত্ৰ, মানে হাঁহি উঠা কথা এটা। ইয়াত একচুৱেলি ট্ৰেফিক যিটো ৰুল আছে, ইয়াত ট্ৰেফিক ৰুলত লাইট লাগে, এইখিনিতো লাইটটো নায়েই। আমাৰ ডেৰগাঁৱৰ ইয়াত এইটো এটা যিটো ট্ৰেফিকৰ অৱস্থা, সেইটো মানে অন্য বহুতো জেগাত দেখা নাই, ফ'ৰলেনত আমি দেখা নাই। ইয়াৰ এটা আমাক উপায় লাগে, এটা ব্যৱস্থা কৰিব লাগে। লাইটটোতো দূৰৰে কথা, লাইটটোতো নাথাকে 24 ঘণ্টাত, মানে লাইট নাথাকে, 12 ঘণ্টা নালাগে, 22 ঘণ্টাই নাথাকে বুলি কওঁ। কিন্তু কথা হ'ল কি, ইয়াৰ এটা সমুচিত ব্যৱস্থা এটা কৰিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।